ষ্টুডেণ্ট, মোৰ নাম বিকি ৰয়। মই যোৰহাট মেডিকেল কলেজৰ ফাৰ্ষ্ট বেটছৰ বিপিটিৰ ষ্টুডেণ্ট হয় আৰু মোৰ 4 বছৰৰ ফিজিক্স পঢ়োৱাৰ এক্সপিৰিয়েঞ্চ আছে আৰু মই বিভিন্ন চেণ্টাৰৰ কলাবৰেশ্যনত মই পঢ়াই আছোঁ। কিন্তু আজি তোমালোকক মই এইটো ইউটিউবৰ চেনেল আমি ফ্ৰী অফ কষ্টত আমি প্ৰভাইড কৰিম গোটেইকেইটা মেটেৰিয়েল, কুৱেশ্যন এনচাৰ, তো যিখিনি তোমালোকৰ ফিউচাৰত হেল্প হ'ব আৰু তোমালোকৰ ছাকচেছফুলি তোমালোকে ছিটটো ল'ব পাৰিবা। আৰু কাৰেণ্টলি মই প্ৰেছিডেণ্ট হয় যোৰহাট মেডিকেল কলেজৰ। তো এই 4 বছৰ মই ভালকৈ ডেপলি আৰু ষ্টুডেণ্টৰ চাইক'লজি মই ভালকৈ এনালাইজ কৰিছোঁ আৰু বস্তুখিনি জনাৰ পিছত আমি তোমালোকক এইখিনি দিব বিচাৰোঁ যাতে তোমালোকে ছাকচেছফুলি ছিটখিনি ল'ব পাৰা। মই মেক্সিমাম এই 4 বছৰ এটা এনালাইজ কৰিলোঁ যে CW কেনেকুৱা ধৰণৰ পেটাৰ্ণৰ কুৱেশ্যনবোৰ আহে আৰু মোৰ 4 বছৰ এক্সপিৰিয়েঞ্চ হৈছে ফিজিক্স পঢ়োৱা। চ' এইটো যিটো মই আজি ভিডিঅ' ক্ৰিয়েট কৰিছোঁ তোমালোকক দিবৰ কাৰণে যে গোটেইকেইটা কোৰ্চ মোৰ কাৰণে এটা সময়ত মই পেইড কৰিছিলোঁ। তো এতিয়া মই ইউটিউবত গোটেইকেইটা ভিডিঅ' মই ফ্ৰী অফ কষ্ট কৰিম। তো কাৰণটো কিয় মই আজি তোমালোকৰ ভিডিঅ' বনোৱাৰ কাৰণটো হ'ল যাতে তোমালোকৰ মেক্সিমাম মানুহে ছিটটো ল'ব পাৰা। কাৰণ আজি আমি চাইছোঁ যে নীট এক্সামটো কিমান কম্পিটিটিভ হৈ গৈছে আৰু মেক্সিমাম ষ্টুডেণ্ট APR হৈছে। তো মেক্সিমাম ষ্টুডেণ্ট APR হৈছে নীটৰ। তো আমাৰ ফ'কাছ হয় অনলি নীট। তো আমি বেচিকেলি আমি ভাবিব লাগে যে নীট কি আমাৰ লাইফৰ কি এটা পাৰ্ট নেকি। চ' আদাৰ কোৰ্চবোৰ কি হয়, তো যেনেকৈ SSC হৈছে আজি এইবাৰ আমাৰ এটা এক্সাম কৰিছে যিটো CW এক্সাম হয়। তো তাতে তোমাৰ BSc নাৰ্ছিং হওক, BSc মেডিকেল টেকন'লজি কোৰ্চ হওক, BSc এনাস্থেচিয়া টেকন'লজি কোৰ্চ হওক বা বেচলাৰ অফ ফিজিঅ'থেৰাপি কোৰ্চ হওক। তো এইখিনি বস্তু আজি কিমান ইম্পৰ্টেণ্ট হয় এটা মেডিকেল ফিল্ডত। এই 4টা বছৰ আমি এইটো কোৰ্চত এণ্ট্ৰি কৰি বেচলাৰ অফ ফিজিঅ'থেৰাপি কৰি মই গম পাইছোঁ, এনালাইজ কৰি গৈছোঁ কিমানখিনি ইম্পৰ্টেণ্ট হয় আমাৰ মেডিকেল ফিল্ডত। আৰু যিহেতু তোমালোকে এটা ফ'কাছ কৰিছে যে মেডিকেল ফিল্ডত যাম বুলি, তো চ' এইবোৰ তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। যদি তোমালোকে ছাকচেছফুলি তোমালোকে APR হ'ব বিচাৰা আৰু যদি তোমালোকে ছিট ল'ব বিচাৰা, তেতিয়াহ'লে তোমালোকে এই ইউটিউব চেনেলৰ পৰা যিখিনি তোমালোকে আপডেট দিয়া থাকিব তোমালোকে ভালকৈ চাব লাগিব। আৰু তোমালোকৰ যিখিনি কুৱেশ্যনছবোৰ আমি প্ৰভাইড কৰিম 4 বছৰ এনালাইজ কৰাৰ পাছত, সেইখিনি মষ্ট প্ৰবেবলি সেইখিনিৰ পৰাই আমাৰ কুৱেশ্যন 4 বছৰত এনালাইজ কৰাৰ পৰাই আহে। তো চ' তোমালোকে এই ভিডিঅ'টো আপডেট থাকিবা আৰু আমাৰ যিখিনি বস্তু তোমালোকক প্ৰভাইড কৰিব পাৰিম, তো সেইখিনি তোমালোকে চাই থাকিবা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো পাৰিলে লাইক এণ্ড শ্বেয়াৰ কৰিবা। আৰু আমি যিমান পাৰোঁ তোমালোকক 100% দিবলৈ চেষ্টা কৰিম। আৰু এইটো কোনো কষ্ট তোমালোকক পে'মেণ্ট কৰিব নালাগে, এইটো ফ্ৰী অফ কষ্ট হ'ব আৰু 100% তোমালোকে আপডেট থাকিলে হৈ যাব।